গাইছ মই আজি দাড়ি চুলি কাটিম বুলি চেলুনত গৈছিলোঁ। মই চেলুনত যাই বহাৰ পিছত চেলুনৰ মানুহটোক এনে ক'লোঁ, দাদা আপুনি বান্দৰৰ কেতিয়াবা দাড়ি চুলি কাটি পাইছেনে? সি মোক চিধাই কৈছে, ভাই আজিয়ে প্ৰথম কাটিম মই। চিধা গুচি আহিছোঁ, নাকাটো। চাল্লা। একদিন মানুহ একজন জ্যোতিষী এটাৰ ওচৰলৈ গৈছিল। জ্যোতিষীক যাই কৈছিল, বাবা মোৰ কিবা বেয়া হ'ব নেকি, চাই দিয়কচোন। তেতিয়া বাবায়ে মানুহজনৰ হাতখন চাই কৈছিল, হাতখন চাই তাৰমানে বহুত দুখত কৈছিল, বাবা তোমাৰতো একদম বেয়া দিন চলি আছে, তোমাৰ দেখোন পত্নী অতি সোনকালে ঢুকাবই। তেতিয়া মানুহজনে কৈছে, নহয় নহয় বাবা, মই সেইটো জানো, কিবা বেলেগ হ'ব নেকি, কিবা মই ধৰা চৰা পৰিম নেকি, সেইটো কৈ দিয়ক। আমাৰ যে কলিতা দা আৰু বৌ, যদিও সিহঁতে ভাল পাই বিয়া হৈছিল, কিন্তু সিহঁতৰ সম্পৰ্ক তাৰমানে সাপ নেউলৰ নিচিনা, সদায় কিবা নহয় কিবা এটা কাজিয়া লাগিয়ে থাকে। তাৰমানে একদিনাখন কি হ'ল, মানে অহাকালি কলিতাদাৰ খুৰখালিৰ বিয়া, আৰু আজি ৰাতিৰ পৰাই কলিতাদা আৰু বৌ তাৰমানে পুৰা কাজিয়া। কিহক লৈ কাজিয়া সেইটো মই গম নাপাওঁ, ভিতৰুৱা কেছ। যিয়ে নহওক কাজিয়া লাগিছে, ৰাতিপুৱা উঠিও আৰু কিবা কাৰণত কাজিয়া লাগিছে, মানে কাজিয়া সাংঘাতিক কাজিয়া। তাৰমানে এতিয়া যিয়ে নহওক কাজিয়াৰ ভিতৰতো বিয়াততো যাবই লাগিব। দুজনে ওলাই আছে, কলিতাদা ওলাইছে, কলিতাদা ওলাই বাটত যাই ৰখি আছে, গেটখনৰ বাহিৰত যাই বাইকত ৰখি আছে। এতিয়া বৌৰ হোৱাই নাই, ৰাস্তাৰ পৰা গালি মাৰি আছে, বোলে ওলাই নাহা নেকি, মই যাওঁ নেকি, এৰি থৈ যাব ওলাই। বৌ ইফালে ভিতৰৰ পৰা চিঞৰিছে, ৰবা এনেকে চিঞৰি আছে। অৱশেষত আধা ঘণ্টামান পিছত বৌ যাই ওলাল, যাই দেখে হেলমেট নিয়া নাই। এতিয়া কলিতাদাৰ আৰু খং, তই হেলমেটটো নেনাকে আহিছা। হেলমেটটো নিব আহিছে ইফালে বৌ, আহি গৈছে, হেলমেটটো ওপৰত থৈ দিছা, মই লগ নাপাওঁ। আহিল এইবাৰ কলিতাদাই হেলমেটটো পাৰব, ওপৰত আছিল তাৰমানে হেলমেটটো। কলিতাদাই আহি হেলমেটটো পাৰব ওলাতে এটা বৰলে আহি দিলে নহয় ইয়াতে কামুৰি। এতিয়া কি হ'ব, যিমান কলিতাদা কামোৰ খাই বহি পৰিল বাৰাণ্ডাতে। এতিয়া যিমান টাইম গৈ আছে, মুখ ফুলি আছে, লাহে লাহে মুখ ফুলি আছে। কলিতাদা বহি ৰল, বৌ ইফালে চোতালত আহি থিয় হৈ আছে, মূৰে কাপলে হাত দি। আৰু তাৰ পিছত কাজিয়াখনে কি পৰ্যায় পাব পাৰে সেইটো আপোনালোকে কল্পনা কৰকচোন। আৰু মই চাই থকাৰ মানে ধৈৰ্য নহ'লে মই ভিতৰত সোমাই গ'লো। তাৰপিছত ঘৰৰ ভিতৰত কিছুমান বাচন পৰা, বাচন দলিয়াৰহে শব্দ পাইছোঁ। বাকীখিনি আৰু আপোনালোকে কল্পনা কৰি লওক কি হ'ব পাৰে কাজিয়াখন।